তো আপোনালোকে যদি মোবাইল ফোনৰ জৰিয়তে জব কাৰ্ডখন ডাউনলোড কৰিবলৈ চাই তেনেহলে মোবাইল ফোনৰ জৰিয়তে কেনেকৈ জব কাৰ্ডখন আপোনালোকৰ মোবাইলত থব পাৰে বা ডাউনলোড কৰি ফাইলত ৰাখিব পাৰে। তো আজিৰ ভিডিঅ'টো এই টপিকৰ ওপৰতে। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সৰু এটা ৰিকুৱেষ্ট, চেনেলটো ছাবস্ক্ৰাইব কৰক। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। বহুত মানুহে বহুত কামত জব কাৰ্ডখন দিছে, কিন্তু জব কাৰ্ডখন যে বনাইছে অনলাইনতে বা অফলাইনতে, কিন্তু জব কাৰ্ডখন হাতত পোৱা নাই। তো হাততো আপোনালোকে ফটোটো পাব পাৰে, এই অনলাইনৰ জৰিয়তে ফটোটো ডাউনলোড কৰিব পাৰে। ডাউনলোড কৰাৰ কাৰণে আপোনালোকৰ গুগলত যাব লাগিব। যোৱাৰ পিছত আপোনালোকৰ সাৰ্চ কৰিব লাগিব জব কাৰ্ড আসাম, যেটো ৱেবসাইট ফাৰ্ষ্টত আহিব সেইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তাৰ পিছত মোবাইল স্ক্ৰিনত দেখাই দি আছো কেনেকৈ কৰিব লাগে। ক্লিক কৰাৰ পিছত কিছু সময় অপেক্ষা কৰিব লাগিব। আপোনালোকৰ দৰংটো সিলেক্ট কৰি ল'ব। লোৱাৰ পিছত কিছু সময় অপেক্ষা কৰিব লাগিব। তো নতুনকে আপোনালোকৰ এটা পেজ ওপেন হৈ যাব। ওপেন হ'ব হোৱাৰ পিছত আপোনালোকৰ ব্লগটো সিলেক্ট কৰি ল'ব। লোৱাৰ পিছত ইয়াত ক্লিক কৰি দিব। দিয়াৰ পিছত কিছু সময় অপেক্ষা কৰাৰ পিছত নতুন এটা পেজ ওপেন হৈ যাব আকৌ। তো হোৱাৰ পিছত সাইডত যে ইয়াতো পঞ্চায়ত বুলি অপশ্যন আছে, আপোনালোকে পঞ্চায়তটো সিলেক্ট কৰি ল'ব। তাৰ পিছত এনেকুৱা আপোনালোকৰ আহিব আপোনালোকৰ জব কাৰ্ড। 3 নম্বৰ যিটো অপশ্যন এইটোত ক্লিক কৰিব। আপোনালোকে ক্লিক কৰাৰ পিছত আকৌ নতুনকে ওপেন হৈ আহিব। তো এনেকে আপোনালোকৰ জব কাৰ্ডৰ নামবিলাক চাব পাৰিব। বহুত মানুহৰ নাম আছে ইয়াতো। আপোনালোকৰ জব কাৰ্ডৰ বিলাক নাম হয়। আপোনালোকৰ যিটো নাম হ'ব এই নামটো, এইটোৱে হৈছে আপোনালোকৰ জব কাৰ্ড। জব কাৰ্ডৰ লিষ্ট এইটো। আপোনালোকৰ লিষ্টটো সাৰ্চ কৰি কেনেকৈ লিখি আনিব, ইয়াৰ কাৰণে 3 ডটত ক্লিক কৰিব। ইয়াত ফাইন এণ্ড পেজ আছে, ইয়াত ক্লিক কৰিব। আপোনালোকৰ ইয়াত লিখিব যিটো নাম হয় আপোনালোকৰ এইটো লিখি দিব। লিখাৰ পিছত আপোনালোকৰ সন্মুখতো আহি যাব। আহাৰ পিছত আপোনালোকৰ আপোনালোকে যে নাম্বাৰ বিলাক দেখি আছে ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত লগে লগে আপোনালোকৰ জব কাৰ্ডৰ পেজটোত ওপেন হৈ যাব। দেখাই আছো আপোনালোকক। এইটো হৈছে আপোনালোকৰ জব কাৰ্ডৰ যিটো নেকি ফাৰ্ষ্ট পেজ, এইটোৱে হৈছে আপোনালোকৰ জব কাৰ্ড। তো এইটো আপোনালোকে ডাউনলোড কৰিবলৈ ইয়াতো আপোনালোকে 3 ডটটো পাব। 3 ডট পোৱাৰ লগে লগে আপোনালোকে কোন কপি বুলি অপশ্যন ইয়াতো ক্লিক কৰি ডাউনলোড কৰিব পাৰে। শ্বেয়াৰ বুলি যিটো অপশ্যন আছে এইটোত ক্লিক কৰি আপোনালোকে PDF-টো আপোনালোকৰ এপছ আছে ইয়াত ক্লিক কৰি দিব। আপোনালোকৰ গেলাৰী ফাইলটো ওপেন হৈ যাব। এইটো হৈছে আপোনালোকৰ জব কাৰ্ড। তো জব কাৰ্ডখন ডাউনলোড কৰিবলৈ কৰিবৰ কাৰণে ইয়াতে 3 ডট দেখিবলৈ পাইছে, ইয়াত ক্লিক কৰিব। ইয়াত দেখিবলৈ পাইছে ডাউনলোড, এইটোত ক্লিক কৰি দিব। আপোনালোকৰ জব কাৰ্ডখন ডাউনলোড হৈ গেলাৰীত যাব। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। কেনেকুৱা লাগিছে কমেন্ট কৰিব, আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোক এটা লাইক কৰিব।